নজিৰবিহীন এক প্ৰতিবাদ। ব্ৰহ্মপুত্ৰৰ বালিচৰত এই প্ৰতিবাদ। ব্ৰহ্মপুত্ৰৰ বুকুত চলা অবাধ খননৰ বিৰুদ্ধে এনেদৰে ওলাই আহিছে শ শ লোক। ব্ৰহ্মপুত্ৰৰ বুকুত চলা অবাধ খননেই নৈপৰীয়া এক বৃহৎ অঞ্চলৰ লোকৰ জীৱন জীৱিকালৈ নমাই আনিছে ভয়ংকৰ বিপদ। আৰু এই বিপদৰ আশংকাতেই বৃহত্তৰ পলাশবাৰী বৰতাৰী বংশৰ কণ্ডালপাৰা আদি অঞ্চলৰ পৰা এইদৰে ব্ৰহ্মপুত্ৰৰ পাৰলৈ ওলাই আহিছে শ শ ৰাইজ। এই আপোনালোকে গমেই পায় 2007 চনৰ পৰা আমাৰ ইয়াতে এটা ডাঙৰকৈ কৃষি বিপ্লৱ আৰম্ভ হৈছে আৰু আমাৰ ইয়াতে প্ৰায় 2000 বিঘা মাটিত কল খেতি আছে, যিটো অসমৰ ভিতৰতে এটা শ্ৰেষ্ঠ বুলি ক'ব লাগিব। এনেস্থলত একচাম দুৰ্বৃত্তই আমাৰ ইয়াতে এই নদী বান্ধটোত এই আপোনালোকে গমেই পাব, একদম ওচৰতে নিচে ওচৰতে নদী বান্ধ আছে, পাৰ্কোপান পেলোৱা আছে আৰু এই পাৰ্কোপানৰ ওপৰতে বালি খনন আৰম্ভ কৰিছে। আৰু আমি ইতিমধ্যে বহুকেইখন অফিচত আমি গৈছোঁ, ডিপাৰ্টমেণ্টত আমি জলসম্পদ বিভাগত গৈছোঁ বা আমাৰ পলাশবাৰী চাৰ্কুলত গৈছোঁ, ফৰেষ্ট বিভাগত গৈছোঁ, ক'তো পৰা NOC বা পাৰ্মিশ্যন লোৱা নাই। বালি মাফিয়াৰ দৌৰাত্ম্যত শংকিত হৈ পৰিছে সমগ্ৰ অঞ্চলটোৰ ৰাইজ। উল্লেখ্য যে ৰাজ্যৰ ভিতৰতে কল খেতিৰ বাবে বিখ্যাত বৰতাৰী হাজাৰ হাজাৰ বিঘা কল খেতিলৈ বিপদ ঘণ্টা বজাইছে এই অবৈধ খননে। নিঃশেষ হোৱাৰ দিশে বৃহৎ অঞ্চলটোৰ ৰাইজে গঢ়ি তোলা কৃষি বিপ্লৱ। হয় হয় না খেতি কৰোঁ, এইগিলাখান আমাৰে এই বাগানখনৰ মোৰ নিচে লাগি আছে। মোৰো বাগানখন, মোৰ বগৰী বাগান, কল বাগান গতি আছে আৰু আমাৰ লগতে মোৰ ভাই বন্ধুসকলৰো আছে। আমাৰ খেতি কাৰ্য আমি জড়িত, চব লাও কবি বেঙেনা গোটেইখিনি আমি সেইগিলাতে আমি ব্যস্ত হৈ বৰ্তমান আমি আমাৰ পৰিয়ালটো আমি এতিয়া পোহপাল দি আছোঁ। এনেস্থলত যদি তেওঁলোকে আমাক এইখিনি আৰু পুনৰ আগৰ দৰে নদী কৰি হেৰি কৰি যায়, আমাৰ একবাৰ জলাথল একেবাৰে না অৱস্থা। কোনো ৰকমে আমি ৰাইজৰ ফালৰ পৰা আমি মিটিং কৰি লোৱা হৈছে যে কোনো ৰকমে আমি এই জেগা আমি খান্দিব নিদিম। পশ্চিম কামৰূপ বন সন্মণ্ডলৰ বন বিষয়া তথা স্থানীয় প্ৰশাসনক বুঢ়া আঙুলি দেখুৱাই দিনে নিশাই বগাবালিৰ কলা বেহাৰ চলাই গৈছে একাংশ বালি মাফিয়াই। কিন্তু ইমানৰ পিছতো প্ৰশাসনৰ গা নলৰাত ক্ষুব্ধ অতিষ্ঠ ৰাইজে এইদৰে ওলাই আহিল বালি মাফিয়াৰ দৌৰাত্ম্যৰ বিৰুদ্ধে। ছয়গাঁৱৰ পৰা ধ্ৰুৱজ্যোতি দাসৰ ৰিপৰ্ট, NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।